গ্ৰহণ নকৰে কিন্তু বাংলাদেশীৰ অসমীয়া পূজা গ্ৰহণ নকৰে আসুন প্ৰত্যাহাৰ কৰিব বিচাৰিছে সেই আইনী প্ৰত্যাহাৰ কোনো পধ্যে আমি কেতিয়াও মানি নলওঁ এই কথা স্পষ্ট যে সদৌ অসম ছাত্ৰ সন্থাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছে অসমৰ বাকী ৰাজ্যত যদি কা প্ৰযোজ্য নহয় তেতিয়াহ'লে অসমত কিয় অসমৰ কেইবাখনো জিলাত যদি কা প্ৰযোজ্যটো বেয়া তেতিয়াহ'লে বাকীকেইখন জিলাত কেনেকৈ ভাল অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি এইটোৱে বুনিয়াদী প্ৰশ্ন কৰিব বিচাৰোঁ অসমত কেতিয়াও কা বলবৎ হ'ব নোৱাৰিব আৰু যেনেকৈ ধৰ্মৰ নামত কেতিয়াও বিদেশী চিনাক্ত কৰিলে নহ'ব কা আমি মনা নাছিলোঁ কা আমি কেতিয়াও নেমানো প্ৰথম কথা হ'ল অসম চৰকাৰে শেহতীয়াকৈ হিন্দু নাগৰিকসকলৰ যি বিদেশী ন্যায়াধিকৰণত গোচৰ চলি আছিল সেই গোচৰ প্ৰত্যাহাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আমি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এটা কথা স্পষ্ট অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে 1971 চনৰ পিছত অহা সকলো হিন্দু বা মুছলমান নাগৰিক যিসকল বিদেশী তেওঁলোকক বহিষ্কাৰ হ'বই লাগিব আৰু এই নাগৰিকত্ব সংশোধনী আইন পুনৰ আমাৰ জাপি দিব বিচাৰিছে এই কথাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই কথাটো আমি কোনো পধ্যেই নেমানো কা আমি মনা নাছিলোঁ কা আমি কেতিয়াও নেমানো অবৈধ বিদেশী বহিষ্কাৰ হ'ব লাগিব 1971 চনৰ মাৰ্চৰ পিছত অহা সকলো বিদেশী জাতি ধৰ্ম চাই পেলাই বিদেশী হ'লে নহ'ব আমি স্পষ্টকৈ এটা কথা চৰকাৰক ক'ব বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাই দুইফালে যিটো ৰাজনীতি কৰিছে সেই ৰাজনীতি আমি কেতিয়াও মানি নলওঁ